শৈশৱ মানৱ জীৱনৰ বিভিন্ন স্তৰৰ ভিতৰত শৈশৱেই আটাইতকৈ মধুৰ, সেউজ, সুন্দৰ আৰু মাদকতাময়। সেয়েহে হয়তো শৈশৱৰ দিনবোৰক অভিহিত কৰা হয় সোণালী শৈশৱ বুলি, য'ত নাই দুখ, বেজাৰ, ঈৰ্ষা, হিংসা, কপটতা আদি ভাৱৰ কলীয়া আৱেশ। থাকে মাথো ৰূপ কথা, ধূলি ধেমালি, মৌ সোণামা আৰু অনাবিল আনন্দৰ অক্ষয় পোহাৰ। মুক্ত মন, মুক্ত ধৰা, মুক্ত আকাশ, চাৰিওফালে স্বাধীনতা, অবাধ স্বাধীনতা। কিন্তু বৰ্তমান যান্ত্ৰিক আৰু ভোগবাদী সমাজৰ শিশুসকলে জানো প্ৰকৃতাৰ্থত বুজিছে বা উপভোগ কৰিছে সোণালী শৈশৱৰ সংজ্ঞা আৰু মাদকতা? দিয়া হৈছেনে তেওঁলোকক শৈশৱৰ পূৰ্ণাংগ স্বাধীনতা? বন্ধ কোঠাত আবদ্ধ কৰি ৰখা আজিৰ শিশুক অৱকাশ দিয়া হৈছে জানো জোনাকৰ লগত কথা পাতিবৰ বাবে? বলে নোৱাৰা স্কুল বেগৰ ঘৰত মেৰুদণ্ড থিয় কৰি খোজকাঢ়িবলৈ কষ্ট পোৱা আজিৰ প্ৰজন্মৰ অধিকাৰ পদে পদে খৰ্ব কৰা হৈছে। আমাৰ সমাজত এনে বহু তথাকথিত পিতৃ মাতৃ আছে যাৰ নিজৰ সন্তানৰ ইচ্ছা অনিচ্ছা জানিবলৈ সময় নাই, আহৰি নাই তেওঁলোকৰ কুমলীয়া শিশু মনৰ অনুভূতিবিলাকক অনুভৱ কৰিবলৈ। তেনে সমাজক প্ৰতিনিধিত্ব কৰা এজন ব্যক্তি এয়া। হেল্ল', বীৰেশ চৰকাৰকটি স্পিকিং। তুমি কোৱা কোৱা। হ'ব হ'ব হ'ব, মই তাৰ পৰা পিক আপ কৰি ল'ম। অ'কে অ'কে অ'কে। এয়া হ'ল মিছেছ পূৰবী কাকতি, এগৰাকী আধুনিকা পত্নী আৰু মাতৃ। মিষ্টাৰ আৰু মিছেছ কাকতিৰ প্ৰথম সন্তানীয়া বিকি বয়সতকৈ অলপ বেছি গহীন। বিকিৰ ভনীয়েক এয়া লিজা। প্ৰথম সাক্ষাততে মৌ সোণা মাত, কথা আৰু শিশুসুলভ ব্যৱহাৰেৰে মানুহক আপোন কৰি ল'ব পৰা যেন এগৰাকী পৰী। বিকি লিজাৰ আবদাৰসমূহ পূৰণ কৰিবলৈ বাধ্য। কাকতি পৰিয়ালৰ আন এগৰাকী সদস্যা ভাৰতী। কম বয়সতে বৈধৱক সাৱটি লোৱা শিক্ষিতা ভাৰতী হ'ল বিকি লিজাৰ বাবে। মাহী ৰবা, গৈছো। মাহী কোৱা। তুমি যে গোৱা আগতে গানটো, আজি এবাৰ গাই শুনোৱাচোন। নাই নাই নাই, নহ'ব দেই, এতিয়া সময় হ'ল, শুব লাগে। কাইলৈ সোনকালে উঠিব লাগিব নহয়, স্কুল আছে। এতিয়া গাখীৰ খাই শুব লাগিব। প্লিজ মাহী, তুমি গানটো বহুত দিন গোৱা নাই, এবাৰ গোৱা না। নাই নাই নাই, আজি নহ'ব, আজি নহ'ব, বেলেগ এদিন গাম। ঠিক আছে মাহী। আমিও গাখীৰ নাখাওঁ, নহয়নে লিজা? আমিও গাখীৰ নাখাওঁ। আমি জানো নহয় তুমিও আমাক মৰম নকৰা। হে হৰি, এই দুটাৰ পৰা নোৱাৰি আৰু দেই। ঠিক আছে, কিন্তু এটা চৰ্ত, প্ৰথমতে তোমালোকে গাখীৰ খাই শেষ কৰি ল'ব লাগিব। কিন্তু এতিয়া তোমালোক ডাইনিং টেবুললৈ যোৱা, মই গাখীৰ লৈ গৈ আছো। য়েছ।
মিছেছ বৰুৱা কওকচোন কালি যে আপুনি পাৰ্টিলে নগ'ল বিৰাট ভাল কৰিলে বুজিছে কিয় কি হলনো নকবা আৰু যিহে লাজ লগা ঘটনা ঘটিল কি ঘটিলে সেই নতুনকে যে শৰ্মা কপুল আহিছিলে তেওঁলোকে যে কালি সাংঘাতিক চিন ক্ৰিয়েট কৰিলে নহয় কি কৰিলেনো ড্ৰিংক অফাৰ কৰোতে হাত মোৰ জোকাৰি তেনেই হুলস্থুল এইবোৰ একচেপ্ট কৰাত হেনো বাধা আছে বেকৱাৰ্ড নহয় জানো ৰবচোন ৰব তাতোতকৈ মজাৰ খবৰ মোৰ ওচৰতে আছে একেবাৰে ধামাকা কি খবৰনো আমিও শুনোছো সেই যে মিছেছ চেতিয়াৰ ছোৱালীজনী মিছেছ চেতিয়া কিয় কোন মিছেছ এতিয়া সেই যে সুন্দৰপুৰৰ ক্লাছ 9ত পঢ়া ছোৱালীজনী বুজিছো কওকচোন কওক তাইৰ আকৌ কি ড্ৰাইভাৰৰ লগতে খেলি মেলি মাই গড সঁচাকৈয়ে নে নহয়নো কি ড্ৰাইভাৰটো দেখোন তাতে শিক্ষিত শুনিছো বোলে হোমৱৰ্কো কৰাই দিয়ে হয় নেকি ৰাতি 2:00লৈকে তাকো ক'ত জানেনে বন্ধ ৰুমত বাইদেউ চাহ আনিছো হ'ব যা মই দিছো লকচোন আপুনিও যে মিছেছ হাজৰিকা কৰবা যে খবৰ কিছুমান আনে আৰু নহয় জানো মিছেছ বৰুৱা হয় হেৰি নহয় মিছেছ বৰুৱা হোমৱৰ্ক বুলি কওঁতেহে মন পৰিছে আপোনালোকৰ বিটুৱে বাৰু ৰাইমছবিলাক পুৰাকে পাৰেনে পাৰে সিদিনা আমাৰ লিজাক স্কুল মিছে হোমৱৰ্ক হিচাপে 2টা ৰাইমছ মুখস্থ কৰি যাবলৈ ক'লে তাই আকৌ কি কৰিলে জানে কি কৰিলে গোটেই ৰাইমছকে মুখস্থ কৰি গ'ল নহয় হয় নেকি পাৰে আমাৰ বিটুৱেও পাৰে তাক মিছে কৈছে নহয় আৰু মিছে কি কৈছে জানে কি কৈছে আমাৰ বিকি লিজাৰ হেনো ফিউচাৰ বিৰাট ব্ৰাইট নহবনো কিয় হয় পঢ়া শুনা বাদে আৰু আন একো কৰিব নিদিয়ে নহয় মাত্ৰ চানডে অলপ ভিডিঅ' গেম আৰু টিভি এলাও কৰো সেইবোৰ কৰিবই লাগিব মিছেছ কাকতি যিহে কম্পিটিশ্যনৰ যুগ হয় আৰু সেইবোৰ নকৰিলে আজিকালি মান সন্মান ক'ত থাকিব সেইটোতো হয় মোৰ পিছে সেইবিলাক হেডেক নাই বুজিছে ল'ৰা বৰ্ডিং স্কুলত থৈছো সকলো দায়িত্ব স্কুলৰে অৱশ্যে মাজে মাজে ফোন এটা কৰি খবৰ লওঁ সেইটোতো কৰিবই বছ টেনচন খতম বৰ্ডিং স্কুলৰ কথাই এনেকুৱাই আৰু 2টা বাজিলে ইহঁত আহি পালেহিয়ে চাগে ভাৰতী ভাৰতী দুৱাৰখন খুলি দেচোন ইহঁত আহি পালেহি মাহী বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়া ব'লা দুইটাই ভৰি হাত ধুই লোৱা হাই বিকি হাই লিজা হাই আন্টি লিজা তোমাৰ ৰাইমছবিলাক আন্টিহঁতক এবাৰ গাই শুনোৱাচোন মামী মোক হ'লে এইবোৰ একো নকবা দে মোৰ বৰ ভাগৰ লাগিছে মোৰো গাটো বেয়া লাগিছে বেলেগ এদিন গাম দিয়া ডাঙৰে কথা ক'লে যে তাক অবে কৰিব লাগে তাক তোমালোকে নাজানা নেকি হাউ ডেয়াৰ ইউ ভাৰতী ভাৰতী কি হলো তবে কথা এটা মন কৰিছনে কি কথা তই নকলেনো মই কেনে গম পাম এ নহয় এই বিনন্দ দাদাইহঁতৰ ঘৰত যে লমালমে আহোম বগৈ লাগি আছে তই দেখা নাই নে সেইটো কথাহে মই জানো আকৌ মই কম বুলি ভাবোতে পাহৰিয়ে আছো পিছে কি কৰিম বুলি ভাবিছনো তাকেইতো এই মাজনীৰ চকুত ধূলি দিবলৈ বৰ দিগদাৰ নহয় চব পিকা পিকৈ চাই থাকে বুজিছ তই এটা কাম কৰিবি বাবলু মই ভাত খাই আজৰি হৈ খোৱাৰ ভাও আজৰিম তই লাহেকৈ আহি সুহুৰিয়াই দিবি মই চেকচাই ওলাই আহিম হ'ব দে কিন্তু এটা কথা মই সুহুৰীয়াৰ পিছতো তই যদি ওলাই নাহ মই হলে অকলে গুচি যাম এ হেত তেৰিকা মই আহিম নহয় মই চেকচৰ সময়কণ তই ৰবি আকৌ ঠিক আছে যাবই বল যাওঁ সোনকালে ভাত খাই আজৰি হ'ব লাগে বই তই দেৰি নকৰিবি আকৌ দেই নকৰ মাইনু ৰচোন কিবা এটা দেখুৱাও কি হলনো একো উল্টা পুল্টা কথা নহয়তো হলে কিন্তু চাবা আকৌ সেইজনী তাই খালি মই জোকাই থকাই দেখে কিবা এটা দেখুৱাম বুলি ভাবিছো যা নেলাগে যা হ'ব বাৰু গৈছো শেৱালি তই অকণ ৰচোন দেই নাই মই নৰ তই যা নৰ যদি যা তেনেহলে যা মাইনু কাইলৈ তই মোৰ অংক বহীখন লৈ যাবি আকৌ তই দেখোন আমাৰ ঘৰলৈ খেলিবলৈ আহোঁতে লৈ যাব পাৰিবি নালাগে দে কাইলৈ স্কুললৈকে লৈ যাবি হ'ব তেন্তে কি বস্তুনো বাবলু দা নেলাগে যা ভালক বুলি দেখুৱাব খুজিছিলো হ'ব কৈছো নহয় দেখুৱাচোন ঠিক আছে এতিয়া মই দেখুৱাতে ভালকে চা সেইটো চা কিনো দেখিছনে ক'ত সেইপিনে নহয় সেইপিনে চা সেই ডালটো চাইছ সেইপিনে জানো সেই কানি কবা সেইটো নাই দেখা ক'ত
দেখিবি মই এনেই ঢুকালো মই জানিছিলো তুমি কিবা এটা কৰিবা বুলি আহিবাচোন আমাৰ ঘৰলে দেউতাককৈ ঠেং ভঙাম পুৰবী পুৰবী তুমি আহিলা আহিলো এইটো লোৱা কিন্তু এইটো জানা দেখোন কি হ'ব লাগে নজনাৰ ভাও ধৰানো কিয় মিষ্টাৰ চলিহাৰ জীয়েকৰ বিয়াত পিন্ধিবলৈ তোমাক এডাল লেটেষ্ট ডিজাইনৰ নেকলেছ লাগে বুলি মোক কৈ কাণ ঘোলা কৰি আছিলা নহয় তাৰে যোগাৰী সঁচাকে ৱাও থেংক ইউ ভেৰি মাছ ৰবা মই তোমালৈ পানী গ্লাছ আনোগে পুৰবী আমি সপৰিয়ালে ফুৰিবলৈ যাম বুলি ভাবি মই কেইদিনমানৰ ছুটি লৈছো ছুটি লৈছা ফুৰিবলৈ কিন্তু বিকিহঁতৰ স্কুল সিহঁতৰ স্কুল পৰহিলে নতুন বিল্ডিঙলৈ শিফ্ট কৰিব গতিকে সিহঁতৰ স্কুল এইকেইদিন স্কুল অথৰিটিয়ে হলিডে ডিক্লেয়াৰ কৰিছে হয় নেকি বাহ বঢ়িয়া হ'ব বহুত দিন বাইদেউৰ ঘৰলৈ যোৱা নাই গ'লে যে সিহঁতে কিমান ভাল পাব পুৰবী বাইদেউহঁতৰ ঘৰৰ পৰাতো আমি বহাগ বিহুত গৈ আহিছোহে গাঁৱৰ ঘৰলৈ নোযোৱা আজি প্ৰায় 6 বছৰেই হ'ল মই এবাৰ ককাইদেউহঁতৰ তালৈ যাম বুলিহে ছুটি লৈছো আৰু বিকি লিজাহঁতক পালে ককাইদেউহঁতে যে কিমান ভাল পাব মই ঠিকেই অনুমান কৰিছিলো নহয় কিন্তু শুনি লোৱা কোনো কাৰণত তুমি সেই গুকুত গাঁৱলৈ যাব নোৱাৰা কোনো কালচাৰ নথকা বেকৱাৰ্ড ঠাইলৈ বিকিলি যাদক নি সেই গুৱাহাটীৰ লগাব দিব নোৱাৰো দেই মই থকা ঢং নাই খোৱা ঢং নাই হপলেছ ফেল মুখৰ লেকাৰ ৰাখি কথা ক'ব পুৰবী গাঁৱৰ মানুহক গালি পাৰি পকাওঁতে তুমি মোকেই সহায় জ্ঞান কৰিছা পাহৰি নাযাবা ময়ো গাঁৱৰ বোকা পানী খচকি ডাঙৰ হোৱা মানুহ এইখন চহৰত থাকিলেও মোৰ গাত এতিয়াও গাঁৱৰ গোন্ধ লাগি আছে আৰু এটা কথা তোমাৰ সকলো ইচ্ছা আকাংক্ষাক মই পূৰণ কৰিছো দিবলগীয়া বা বিচৰা প্ৰত্যেকটো বস্তুৱে মই তোমাক দিছো তাৰ বাবে কিছুমান নকৰিবলগীয়া কাম কৰি মই মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছো কিন্তু তাৰ বহিঃপ্ৰকাশ হ'বলৈ মই কোনদিন দিয়া নাই তোমাৰ কাৰণে মই ইমানখিনি কৰিছো অথচ তুমি মোৰ এটা সামান্য ইচ্ছাক অগ্ৰাধিকাৰ দিব নোখোজা ডিছগাষ্টিং ইটছ ৰিয়েলি ডিছগাষ্টিং শুনাচোন তোমাৰ মতেই হ'ব দিয়া মই কোৱা সাধাৰণ কথা এটাতে তুমি ইমান খং কৰিব লাগেনে তুমিতো আজিৰ বাহিৰে কোনোদিনে মোক এনেকৈ কোৱা নাই বেয়া পালা বেয়া পোৱাৰ কথা নহয় পুৰবী এয়া অনুভূতিৰ কথা কিছুমান কথা দেখাত সৰু যেন হ'লেও তাৰ প্ৰতিক্ৰিয়া কিন্তু ব্যাপক হয় তুমি মোৰ চেণ্টিমেণ্টত আঘাত কৰিলা সেয়েহে তাৰ ৰিয়েকশ্যন তেনেকুৱা হ'ল এনিৱে এতিয়া যোৱাৰ কাৰণে যা যোগাৰ কৰাগৈ যোৱা শুনাচোন আকৌ কি হ'ল মোৰ কথা এটা ৰাখিবা কোৱা গাঁৱৰ ঘৰত কিন্তু এৰাতিহে থাকিম সেইটো সময়হে ক'ব পুৰবী 6 বছৰ যোৱা নাই 6 বছৰ বহুত দীঘলীয়া সময় কথাটো তুমিও মনত ৰাখিবা
ঐ বাবলু হা তোৰ মনত আছেনে বাৰু তোক যে কৈছিলো আমাৰ সেই খুৰাদিহঁতৰ কথা কাইলৈ আমাৰ ঘৰলৈ আহিব নহয় লগত বিকিলি যাওঁতো আহিব বহুত ভাল লাগিব জান অ' সেই চহৰত থকা খুৰা দেউ মনত আছে আকৌ তহঁতলৈ চাগে বহুত ভাল ভাল বস্তু আনিব নহয় জানো ক'ব নোৱাৰো মোৰ পিছে বিকিলি যাহঁতকে লগ পাবলৈ মন গৈ আছে লিজাকতো তেনেই সৰুতেই দেখা এতিয়া চাগে দুইটা বৰ ডাঙৰে হ'ল বুজিছ এৰা ভাই কেইদিনমানৰ কাৰণে আমাৰ খেলা লগো পাৰিব বুজিছ ইছ ৰাম ইমান ডাঙৰ মাছ এটা মাৰিলে ঐ শিঙুন নেকি চিপ মাৰিব নোৱাৰিলি ইহ কথা কবলৈ আহিছা মাছ এটাই খুটিছিলে তুমি চপৰাটো কিয় মাৰি দিলা অ' এতিয়া হেনো মইহে চপৰা মাৰিলো শিঙুন নেকিয়ে চিপ মাৰিব নোৱাৰে এতিয়া ফাইটো চোৱা ঐ বাবলুদা মোক কিন্তু চব সময়তে শিঙুন নেকি কৈ নাথাকিবা দেই কথা বেয়া হৈ যাব কিন্তু যোৱা তোমাৰ ওচৰত বৰশী নিদিহে পাৰিছো শিঙুন নেকি তোমাৰ মা শিঙুন নেকি দেউতা শিঙুন নেকি ঘৰৰ চব শিঙুন নেকি ঐ পুলিংগকে দেখোন ষ্টিলিংগ কৰিব পালি এ বাবলু তয়ো যে নহয় কেলেনো বাৰ জোকাই থাক সেইজনীক অ বাবলু তোক মই কথা এটা ক'বলৈকে পাহৰিছিলো নহয় কি কথা সেইদিনা আমাৰ স্কুললৈ স্পন্দন নামৰ সংগঠন এটাই দাদা বাইদেউহঁত আহিছিল তেওঁলোকে আমাৰ স্কুলত দুটা কৃষ্ণচূড়া পুলি ৰুলে আৰু গছ পুলি কিয় ৰুব লাগে তাৰ বিষয়ে ঢেৰ কথা ক'লে প্ৰদূষণ পৰিৱেশ গৰম হোৱা অনাবৃষ্টি পৰিৱেশৰ ভাৰসাম্যহীনতা মুঠতে ঢেৰ কথা ক'লে মোৰ চববোৰ মনত নাই তেওঁলোকে বোলে জন্মদিনতো গছ পুলি ৰুৱে হয় নেকি তেওঁলোকনো কেতিয়া আহিছিল মই দেখোন গমেই নাপাওঁ সেইদিনা তোৰ গা বেয়া আছিল বাবে তই স্কুললৈ যোৱা নাছিলি আকৌ ময়ো কবলৈ পাহৰিছিলো তই এটা কাম কৰিবি বুজিছ তই স্কুলৰ বাইদেউহঁতৰ হাততে তোৰ জন্মৰ তাৰিখটো দি দিবি মোৰটোও লৈ গৈছে গছ পুলি ৰুবলৈ বোলে তেওঁলোক আমাৰ ঘৰলৈকো আহিব স্কুলৰ ছাৰহঁতে কিবা কৈছে নেকি ছাৰহঁতে তেওঁলোকক বৰ ভাল পাইছে আৰু সহায় কৰিম বুলিও কৈছে ঘৰত আহি ক'লত দেউতাই ক'লে বোলে গছ পুলি ৰোৱাটো বৰ পুণ্য কাম অ মাইনা হা কথা পাতি থাকোতে বহুত দেৰি হলো যাওঁ বল নহলে ঘৰত এদুনাত দিব বাপেকে বল 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 খুৰা খুৰীহঁত আহিব বুলিনো ইমাননো ডিঙি মেলি মেলি চাই থাকো সময়ত হেনেও আহি পাবহি নহয় বল বল ভিতৰলৈ বল হাতৰি অ হাতৰি ক'ত থাকাগে হে হাতৰি অ হাতৰি কেলেনো ইমান গৈ চিঞৰ বাখৰখন লগাইছে হয়নে এই সৰু বাপু আহিব বুলি শুনি মনটো দেখোন একেবাৰে চেঙেলীয়া হৈ পৰিছে হেৰা চেঙেলীয়া নহয়নো কি ছোৱালী আছিলে এতিয়াও আনিব পৰা হৈ আছো দিয়া হে হৰি কিনো জানো মানুহজনে লাগবান নোহোৱা কথাবোৰ কয় এই মাইনাহঁতে শুনিলে কি কব কি কব আৰু বোলে চুলিত ৰং ধৰিলেও দেউতা কিন্তু এতিয়াও প্ৰেমিক হৈ আছে দেই হৰি বিষ্টু এই মানুহজনৰ কিবা পৰকৃতি লৈ যেন পাইছো দেই পিছে মই কোৱা আটাইকেইবিধ বস্তু পালেনে নাই হেৰা নেপাবলৈ আৰু বজাৰলৈ গৈছে কোনহে এই ধৰ্মেশ্বৰ মাছটো এতিয়া এইফালে চোৱা এইটো একদম তাতকা হাঁহ এইটো ধৰাচোন ধৰা এয়া বিলাহী এয়া পালেং ধনিয়া আৰু এইয়া সৰু বাপে ভাল পোৱা পাতমূলা মুঠতে তুমি কোৱা সকলোখিনি বস্তুৱে আনিছো এপদো বাদ কৰা নাই মাহঁতক খবৰ দেখে যা যা মাইনা খুৰা কেনেকুৱা খবৰ ভালে খুৰা দিয়া মই খুলিছো হুৰা সৰু বাপুহঁত পালেহি হ'বলা নিয়া তুমি বস্তুবোৰ ভিতৰলৈ নিয়া দিয়ক
নকুল ছাৰ তাই গাড়ীখন এইফালে চাই হ'ব ছাৰ ব'লা সৰু বাপু পালেহি সিহঁত পালোহি ৰাস্তাত একো অসুবিধা হোৱা নাইতো নাই হোৱা ককাইদেউ তহঁতৰ ভালনে ভালেই আৰু ককাইদেউ বৌ ক'ত দেখা নাই যে আছো আছো সৰু বাপু পালাহি পালোহি বৌ পুৰবী তোমাৰ ভালনে ভালে বাইদেউ হ'ব হ'ব সৰু বাপু তুমি এতিয়া বহুত ডাঙৰ হলা উঠা উঠা হ'ব হ'ব বোৱাৰী ঈশ্বৰে তোমালোকক মংগল কৰক এহে মাজনী তোমালোক দেখোন বেছ ডাঙৰ হলা চাওঁ এইফালে আহাচোন আহা আহা আকৌ তুমি স্কুললৈ যোৱা নে বাৰু মাজনী বেছ ভাল কথা পিছে তুমি পঢ়া স্কুলখনৰ নামনো কি চেক্ৰেট হাৰ্ট ইংলিছ স্কুল আংকল আংকুল মই তোমালোকৰ আংকুল নহয় নহয় অৱশ্যে ইংৰাজীত এটা শব্দই বহুত অৰ্থক সামৰি লয় হলেও মই তোমালোকৰ বৰদেউতাহে মানে তোমালোকৰ দেউতাৰ ককায়েক এয়া বৰমা সৌৱা মাইনাদা এয়া মাইনুবা এতিয়া এবাৰ কোৱাচোন বৰদেউতা বৰমা বুলি কোৱা কোৱা নোকোৱা কিয় বৰদেউতা আৰু বৰমা আহা বৰমা মাইনা দাহঁতে যে প্ৰাৰ্থনা কৰিছে আমিও যাওঁনে যোৱা আকৌ শুনহঁত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাটো বৰ ভাল কথা কিন্তু তোমালোকে জোতা চেণ্ডেল কিযোৰ খুলি থৈ যাবা দেই হ'ব বৰমা ৰাম তোজু পাৱে কৰো প্ৰণাম পুৰবী বাইদেউ যোৱাচোন প্লেটকেইখন লৈ আনাগৈ হ'ব বাইদেউ ব'লা ব'লা তোমালোকে সোনকালে জোতা মোজা পিন্ধি লোৱা মায়ে চাহ খাবলৈ মাতিছে আমি চাহ নাখাওঁ নহয় মাইনা দা বনবিতাহে খাওঁ আমিও নাখাওঁ মায়ে খাবলৈ নিদিয়ে গাখীৰ পানীহে দিয়ে বিকি লিজা মাইনু আহা তোমালোকক চাহ দিছো ব'লা ব'লা বিকি লিজা ব'লা মায়ে মাতিছে আমাক ব'লা আকৌ যাম দেই অ' মা খুৰাহঁত কোনফালে গৈছে দেউতাৰৰ লগত গাঁও ফুৰিবলৈ গৈছে অ তোমালোকে খোৱা দেই বেছি হুলস্থুল নকৰিবা হ'ব মা মাইনুবা তোমালোকে সদায় এনেকৈ ইভিনিং প্ৰে কৰা নেকি তাৰ মানে তোমালোকে এনেকৈ সদায় গধূলি প্ৰাৰ্থনা কৰা নে কৰো আকৌ কেলে তোমালোকে নকৰা নেকি নকৰো স্কুলতে যি কৰো আমি স্কুলতো কৰো ঘৰতো কৰো বিকি তোমালোকে সোনকালে খোৱা আকৌ আমি এতিয়া মৰণা মৰা চাবলৈ যাম নহয় মৰণা মৰা কি বস্তু মাইনা দা আৰু ক'ত দেখুৱাবা দেখিলে নিজেই গম পাবা আমাৰ মৰণা মনাই গাইটিয়ে মাৰি আছে সেইকাৰণে কৈছো সোনকালে খোৱা শেষ কৰা আকৌ মাইনা তোমালোকে কিন্তু গৰম কাপোৰ ভালদৰে পিন্ধি যাবা হ'ব দেই মা ঠিক আছে মা মৰণা কেনেকৈ মাৰে মাইনুবা বাবা বাবা এই মৰণাটো অকণ খুন্দিয়াই দে আহিছোন ঘূৰি ঘূৰ ঘূৰ মাকন তামোল অকণ আনিবি দেই বৈ থাক তই কাণকেইটা চপাই থৈ যাবি দেই মাইনা দা আমাকো অকমান মৰণা মাৰিবলৈ দিবনে বাৰু উৱা কিয় নিদিব মন গৈছে নহয় চব মনাই গাইটি আমাকো অলপ দিয়াচোন আমি ফুৰাই চাওঁ লোৱা চাবা দেই লাঠি মাৰিব কেনেবা অ হ'ব হ'ব গুৰ গুৰ বল বল তোমালোক পিছে পিছে আহি থাকা লঠিয়াব যাবা মাইনুবা
বল ঘূৰ আজি ঘূৰ ভৰি ধুতেহে মছলাটো পাবা ঘূৰ ঘূৰ বল বল ঘূৰ এই বগাই আহ ঘূৰ 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 চাবা, চাবা, চাবা। ঘূৰ ঘূৰ বল বল চিচি গৰুৱে লেট্ৰিন কৰিছে চিচি চিচি এনেকে আঙুলিকেইটা মেলি লোৱা ওপৰলে মাৰি দিয়া মাইনু বা বৰমাই যে পিঠাটো খাবলৈ দিছিলে নামটো কি বুলি ক'লে ভাপত দিয়া পিঠা আকৌ ভাপত দিয়া পিঠা বিৰাট টেষ্টি কিন্তু দেই পিঠাটো বনোৱা প্ৰচেছটো কিন্তু বৰ ইণ্টাৰেষ্টিং দে নহয় না মাইনা দা সেইকাৰণেতো খাবলৈ ইমান ভাল মাইনা হা কি কৈছ বাবলু কি হ'ল তোৰ দেখোন খা খবৰেই নাই কালি গোটেই দিনটো নাহিলিয়ে বাৰু বাদ দে তোক যে কৈছিলো মই বিকি লিজাহঁতৰ কথা এয়া লিজা এয়া বিকি নমস্কাৰ হাই আই এম লিজা হেল্ল' মাইনা দা সৌখন কিনো কোনখন লিজা সৌ যে দীঘলীয়াখন সেইখন তামোলৰ ঢকুৱা আমাৰ গাড়ী 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 পিছে চলে কেনেকৈ চকাই নাই দেখোন ৰব আহে মই দেখুৱাই দিছো ধূলি পৰি আছে থাকাই আনিবি মাইনু উঠ নুঠো দেই পেলাই দিবলে নেপেলাও নহয় বিকিলি যাহঁতক দেখুৱাবৰ কাৰণেহে কৈছো উঠচোন নেপেলাবা কিন্তু আকৌ ৰবা ধৰি ল ভালকে কেনেকুৱা লাগিছে বিকি দেখিছানে ড্ৰাইভাৰ ভালকে চলাবা দেই কিন্তু দেই ধুনীয়া লাগিছে মোকো উঠাবানে বাবলু দা নুঠাম কিয় মাইনু কি চাওঁ উঠি দিয়াচোন এতিয়া মই লিজাক টানিম লিজা বহা ভালকে ধৰিবা হলে লিজা হ'ল ভালকে ধৰি ল'বা কিন্তু টানোনে টানা টানা বলা 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 ভালকে ধৰি ল'বা লিজা হ'ব হ'ব বাবলু দা ৰখাই দিয়া প্লিজ বাবলু দা ৰখাই দিয়া না পৰিম এতিয়া প্লিজ হেই নপৰা নহয় তুমি এনেই ভয় খাইছা মাইনু পৰিল জানো এবাৰ ভালকে ধৰি ল'বা নপৰা নহয় প্ৰাঞ্জল কলৈ যাও গহীনতে চেচুৰ কানি ওলাই গৈছে তালৈকে যাওঁ হয় নেকি আমিও যাওঁ বাবলু যাওঁ নহলে বল 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 বলা বিকি লিজা উঠা কলৈ চেচুখন আনানি অ চেচুৰনো কি বস্তু বাবলু দা মাটিৰ তলত থাকে খাবলে বৰ ভাল লাগে আমি স্কুললৈ জেপত ভৰাই লৈ যাওঁ মাইনা তহঁত যাবিনে নহলে মই যাওঁ যাম ৰবি বাবলু যাওঁ বল 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 বলা 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 চেচু খাই বেলেগ ভাল লাগে জানা প্ৰাঞ্জল বল মাইনা দা দাদাজনে টায়াৰটো কিয় লৈ আছে এই টায়াৰটো এই মাৰিডালে চলায় মাৰিডালে কেনেকৈ চলাই অলপ দেখাই দিয়াচোন চাওঁ প্ৰাঞ্জল মোক দেচোন ভালকে চাই থাকিবা তুমিও চলাব লাগিব বাবা ধুনীয়া লাগিছে বঢ়িয়া লাগিছে মাইনা দা দেখিছো ভাল লাগিছে দেখিলা এইটো এনেদৰে মাৰিডালেৰে চলায় চাওচোন দিয়া মাৰিডাল মোকো দিয়া ইয়াত লাহে লাহে মাৰি গৈ থাকিবা এনেকে নহয় কৈয়ে গল ভালকে ধৰি লোৱা আকৌ দেখুৱাই দিয়া আকৌ ইয়াৰ পাছে পাছে মাৰি মাৰি গৈ থাকিবা আকৌ পাইছা মাৰা 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 পতাপত মাৰা বিকি তুমি এবাৰ চলাইছোৱা এবাৰ জানিলে আৰু ৰক্ষা নাই হয় নেকি মাইনা চা চকাটো অকণ নিবিতে দেচোন বিকি এবাৰ চলাইছ ঐ গহীন কেইটা পালি পালি
বিচাৰি পোৱা নাই বাকীবিলাকে জেং লগাই আছে এৰা অথনিৰ পৰা খানি আছো জাননে এটাও পোৱা নাই দুটান পোৱাহেঁতেন ভাল আছিল এই বিক্ৰী যাহঁতাকে দেখাবলৈ হ'লহেঁতেন ঐ বহিন চাওঁ মোক দেচোন ল মই অলপ চেষ্টা কৰি চাওঁ ইমান টান মাতি ভাগৰে লাগিছে নাই নেপাওঁ আজি দিগদাৰ আছে ককাইদেউ বহিছে দেখিছাই দেখোন বহি আছো সৰু বাপুহঁত আহিছে হেনো তেওঁলোকক মাত এষাৰ লগাই যাবলৈ আহিলো লাভ নহব মাত এষাৰৰ লগত লাভ লোকচানৰ কথা ক'ৰ পৰা আহিল ককাইদেউ মানে যাক মাত লগাবলৈ আহিছা তেওঁলোক নাই গতিকে লাভ নহব নাই নেকি কলৈ গ'লনো ককাইদেউ গোবিন্দ দাদাইদেউৰ ঘৰলৈ দাদাইদেৱে কালি আহি মাতি থৈ গৈছে তালৈকে গৈছে এনেই আহিলো তেনেহলে পিছে আহিলো যেতিয়া নবকে মাত এষাৰ লগাই যাওঁ যোৱা নবয়ৰ ভিতৰতে আছে হেৰা আমাৰ টগৰ গৈছে চাবা নাম টগৰ সকলোতে জগৰ সৰু বাপুক মাত লগাবলৈ অহাটো এটা চেলুহে আহিল আকৌ হাতৰ টিপতে কিবা এটা নিবলৈ কলো নহয় নেপাওঁ বুলি তাতকৈ ইমান সময় বলেনহঁতৰ লগত চাটগুটি খেলি থকাই ভাল আছিল বলেনহঁতে চাটগুটি খেলি আছে নেকি ক'ত খেলি আছেনো সিহঁতৰ ঘৰৰ ওচৰত আকৌ যাবি নেকি যাব পাৰি নে কি কওঁ বাবলু যাব পাৰি মানে বল হক আকৌ বল বিকি বলা চাটগুটি খেলাই মই কিন্তু বাবলু দা ফালে নহয় মই আকৌ আজি কামৰ জঞ্জাল লতাবই পৰা নাই তাতে আজি গেছটো শেষ হ'ল বুজিছানে হয় নেকি তুমি অলপ বহাচোন দেই এৰা দেও মাইকী মানুহৰ কামৰ সীমা সংখ্যা কি আছে আৰু পিছে দুদিনলৈ আহি বোৱাৰীয়ে এনেদৰে চনাই বনাই ঘূৰি ফুৰিলেই হ'বনে আপুনিনো অকলে কিমান টানিব মানুহৰ দেহাহে আৰু টগৰ মইতো সদায় কৰিয়ে থাকো আৰু পুৰবিয়ে থকা সময়টোতো ইটো সিটো কৰিয়ে থাকে চাহ খাবাচোন দেই চাহ নোহোৱাহেঁতেন নহয় টগৰ তামোলখন তুমিয়ে কাটি ল'বাচোন মই আকৌ ভাজিখন তুলি থৈ আহোঁ হ'ব ময়ে কাটি ল'ম আপুনি ভিতৰত জাজ মাৰক গৈ নব মই এতিয়া যাওঁহে ছাগলী কেইজনীকো পানী খুৱাবৰ হ'ল সৰু বাপুক মই আহা বুলি ক'ব আকৌ কম বাৰু এই টগৰজনীৰ পৰা আৰু উপায় নাই দেই দেখিছানে বাৰু এখনো তামোল নোহোৱাকে গোটেই তামোল সোপাকে লৈ গ'ল অকমান ৰেষ্ট লৈ লওঁ বলা একদম ভাগৰ লাগি গ'ল তোমালোকৰ ভাগৰ লগা নাই নে মাইনুবা নাই আকৌ আমিতো এইবোৰ খেল খেলিয়ে থাকো তোমালোকৰ যে খেলাৰ অভ্যাস নাই সেইকাৰণে ভাগৰ লাগিলে পিছে কোৱাচোন খেলটো কেনেকুৱা লাগিল বিৰাট ভাল লাগিল ফেন্টাষ্টিক নহয়নে বিকিতা সঁচাই ভাল লাগিল হেৰি নহয় বিকি তোমালোকৰ পঢ়া স্কুলখন দেখাত কেনেকুৱানো দেখাত ধুনীয়া ডাঙৰ বিল্ডিং কিন্তু কি হ'ব হাইৱে কাষতে বাবে বিৰাট নইজি হৈ থাকে নইজি মানেনো কি বিকি তুমি নইজি মানে নাজানা হুলস্থুল আকৌ তোমালোকৰ স্কুলখন বিল্ডিং নহ'লেও ভাল ইমান শান্ত
চাৰিওফালে গছ-গছনি। মোৰ কিন্তু ইয়াত থাকি বৰ ভাল লাগিছে। তেনেহ'লে থাকি নোযোৱানো কিয়? আমি একেলগে খেলিম, ফুৰিম, কিমান যে ভাল লাগিব। মইতো বিচাৰোৱেই, কিন্তু কি হ'ব, কাইলৈ যাবগৈ লাগিব। স্কুল খুলিব নহয়, তাৰপিছত একে হোমৱৰ্ক, টিউচন, কম্পিউটাৰ ক্লাছ, ডেন্স ক্লাছ, মানে ৰক্ষা নাই আৰু। হোমৱৰ্ক আকৌ কি বস্তু? এইকেইটা বাৰু বুজিলো। হোমৱৰ্ক মানে ঘৰত কৰিবলৈ দিয়া কাম আকৌ। কেলে তোমালোকক নিদিয়ে নেকি হোমৱৰ্ক? অ' তাৰ মানে ঘৰুৱা কাম দিয়ে আকৌ, পিছে সদায় নহয়, কেতিয়াবা। হোমৱৰ্ক মানে তই হ'বলা কাপোৰ আৰু বাচন ধোৱা বুলি ভাবিছিলি। তোমালোকৰহে ভাল দিয়া মাইনুবা, হোমৱৰ্ক সদায় কৰিব নালাগে, কিমান যে বৰিং। বৰিং মানে এই এইজনী চব সময়তে পেক পেক আনি থাকিবিচোন। বিকি, এই কম্পিউটাৰ বিলাকতনো কি কি কৰিব পাৰি? এইবিলাক টিভিৰ নিচিনা নি? কম্পিউটাৰত ঢেৰ কাম কৰিব পাৰি, পঢ়া শুনাৰ লগতে আন বহুতো ইনফৰমেশ্যন পাব পাৰি। টিভিৰ দৰে চিনেমাও চাব পাৰি আৰু গানো শুনিব পাৰি। মুঠতে কম্পিউটাৰত ঢেৰ কিবা কিবি কৰিব পাৰি। আজিকালি বোলে কিছুমান কম্পিউটাৰ বাকচৰ দৰে হাতত লৈ ঘূৰি ফুৰিব পাৰি। পাৰি, সেইবোৰক লেপটপ বুলি কয়। দেখিছ বাবলু, আমাৰ বিকিহঁতে কিমান কথা জানে, কম্পিউটাৰ পৰ্যন্ত চলাব জানে। এৰা ভাই, কিন্তু বাবলু দা, তোমালোকে বিচাৰিলে যে সকলো কৰিব পাৰা। খেলিব পাৰা, মাছ ধৰিব পাৰা, তেচুৰ খানিব পাৰা, আৰু কত যে কি ফূৰ্তি। কি হ'ল? ধেমালি কৰি থাকিবা দেই। খেলো আমি ধেমালি, লৰি ঢাপৰি ফুৰো থাকো মলি। ভাল লাগে ফল ফুল বুটলি, মন ক্ষণে প্ৰতি উদুলি মুদুলি। কেনেকৈনো ওলাব পাৰি খেলিবলৈ চকু সাৰি, কেনেকৈনো ওলাব পাৰি খেলিবলৈ চকু সাৰি। ধূলি বালিৰে খেলো আমি ধেমালি, লৰি ঢাপৰি ফুৰো থাকো মৰি। ভাল লাগে ফল ফুল বুটলি, মন ক্ষণে প্ৰতি উদুলি মুদুলি। এণ্টি বেণ্টি চেণ্টি কল, অৱস্থিত অৱকাল, গায়ো বিহু একে। পিছে এদিন কি হ'ল বাবলু দা?
কোৱা না কি হ'ব আৰু টেঙাৰাম বজাৰত সদায় বেচিব নোৱাৰি নহয় তাৰ মানে পুৰবী এবাৰ গাঁৱলৈ গৈ কেনেকুৱা লাগিল একো নকলা যে ক'বলৈ কিটো আছে ভালেই লাগিল নহয় মানে তোমাৰ গাঁৱক লৈ যে এতিয়ালৈকে দীঘলীয়া ভাষণ আৰম্ভ হোৱা নাই সেই কাৰণেহে কোনো তাৰ মানে তুমি কি ক'ব খুজিছা তোমাৰ ককাইৰা বৰা তোমাক কিমান মৰম কৰে তুমি যে ভাল পোৱা বস্তুবোৰ বনাই খোৱালে সেইবোৰ বখান থাকিব লাগে নহয় জানো ইমান বছৰৰ মূৰত যোৱা ভাইকৰ প্ৰতি তেওঁলোকে সেয়া কটাইবই আমিতো দস্তুৰ মতে এসোপামান দি থৈ আহিছো হ'ব তোমাৰ মুখখন আৰু মেলিব নালাগে মই ভাবিছিলো ইমান বছৰৰ মূৰত ককাইদেউহঁতক লগ পাই তোমাৰ মনোভাৱ সলনি হ'ব কিন্তু মোৰ ধাৰণা ভুল সময়ৰ লগত সকলো সলনি হয় অথচ তুমি কিয় হ'ব পৰা নাই মই তাকহে বুজি নাপাওঁ সেয়ে কওঁ মোক বুজিবলৈ বা বুজাবলৈ যত্ন নকৰাই ভাল বুলি বিকি কিবা কম বুলি ভাবিছিলা নেকি নাই পাপা হ'ব চাও এইফালে আহাচোন এইফালে আহা পাপা পাপা আহা ওচৰলৈ আহা তোমাক কথা এটা কম বুলি আহিছিলো খং নকৰাতো নকৰো কোৱা কি কথা আমাৰ পৰীক্ষাৰ পিছত তুমি আকৌ ছুটি ল'বাচোন ছুটি কেনে ল'ব লাগে মাইনে বাহঁতৰ ঘৰলৈ যাবলৈ আকৌ পৰীক্ষাৰ পিছত আমাক আকৌ মাতিছে নহয় হাঁহিব নালাগে সেয়া মই কওঁ নহয় এই মানুহবিলাকৰ লগ ল'ব নিদিয়াই ভাল বুলি এতিয়া দেখিলা আহি পাইছেহিহে যাবলৈ ঠেং দাঙিলে এই থাৰ্ড ক্লাছ মানুহবোৰে ল'ৰা ছোৱালী হালৰ মূৰ দুটা ঘোলা কৰিব বুলি মই জানিছিলোৱেই মামি বৰমাহঁতৰ কথা তুমি এনে বেয়াকৈ নকবা দে বৰমাহঁতে আমাৰ একো মূৰ ঘোলা কৰা নাই তুমি মনে মনে থাকা বিকি গাঁৱলৈ গৈ ভদ্ৰতা কি বস্তু তাকো পাহৰি আহিলে নেকি প্লিজ মামি গাঁৱৰ কথা তেনেকৈ নকবাচোন গাঁৱত গৈহে আমি বহুতো নেদেখা বস্তু দেখিলো আৰু নজনা কথা শিকিহে আহিলো বুজিছো আৰু লগতে কেনেকে ডাঙৰৰ মুখে মুখে উত্তৰ দিব লাগে তাকো শিকাই পঠালে নহয় জানো মামি মই কৈছো নহয় গাঁৱত আমি একো বেয়া কথা শিকা নাই বুলি ৰাধাৰ চহৰত থাকি দামী স্কুলত পঢ়ি যি জনা নাছিলো তাক জানিহে আহিছো অসহ্য যি ল'ৰাই মোক মূৰ তুলি কথা নকৈছে তাৰ আজি ইমান সাহস সি মোৰ মুখে মুখে কথা ক'ব পৰা হয় ৰবি মাহী
তুমি কিন্তু ভাল নকৰিলা পুৰবী বিকি 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 তোমাৰ খং উঠিছে নহয় খং নুঠিব নেকি পাপা মামীয়ে কিয় বৰমাহঁতৰ কথা তেনেকে ক'ব বৰমাহঁতে আমাক কেতিয়াও বেয়া কথা কোৱা নাই সদায় ভাল হ'বলৈহে কৈ পঠিয়াইছে সঁচা কথা ক'বলৈ গ'লে গাঁৱলৈ গৈহে আমি মৰম কি বস্তু ভক্তি কি বস্তু গম পালো মই জানো বিকি কিন্তু তুমি তোমাৰ মাৰাক তেনেদৰে বিহেভ কৰিব নালাগিছিল তেওঁ তোমালোকৰ বেয়াটো চিন্তা নকৰে নহয় বেয়া চিন্তা কৰা নকৰা কথা নহয় পাপা কথা হ'ল ফিলিংছৰ বৰমাহঁতৰ কথা কোনোবাই বেয়াকে ক'লে মোৰ ভাল নালাগে তে মোৰ মামীয়ে নহওক কিয় পাপা আমাৰতো মন এটা আছে ভাল লগা বেয়া লগাৰ কথা আছে তোমালোকে জানো কেতিয়াবা আমাক বুজিবলৈ আমাৰ মনে বিচাৰে কি তাক জানিবলৈ চেষ্টা কৰিছা অৱশ্যে তোমালোকে সময় বানো ক'ত পাৰ্টি বুলি ক'লে তোমালোকক আন বেলেগ বস্তুৰ প্ৰয়োজন আছে জানো আৰু থকাই সময়কণ খালি কাজিয়া কাজিয়া নহয় নহয় বিকি তুমি ভুল ভাবিছা তুমি সৰু হৈ আছা বাবে তুমি কিছুমান কথা বুজি নোপোৱা আমি তোমালোকক কিমান মৰম কৰোঁ তাক আমি ভাষাৰে বুজাব নোৱাৰো বুজাব নালাগে পাপা বুজিবৰ বাবে বয়সৰ কথা আহি নপৰে তাৰ বাবে অভিজ্ঞতাই বহুত বিকি এনিৱে পাপা গুড নাইট গুড নাইট বিকি গুড নাইট পুৰবী বিকিৰ কথাবিলাক আৰু চিন্তা কৰি থাকিব নালাগে শুই থাকা মই আৰু বেলেগকে তোমাক একো নকওঁ কিন্তু এটা কথা মই আজি বাৰুকৈ অনুভৱ কৰিছো বিকি বয়সতকৈ বহুত বহুত বেছি অভিজ্ঞ হৈ গ'ল সিদিনাৰ বিকি আজি মোক বুজাব পৰা হ'ল সি আজি মোক অনুভৱৰ কথা ক'ব পৰা হ'ল পুৰবী আৰু বহুত দেৰি হৈ যোৱাৰ আগতেই ল'ৰা ছোৱালীহালক তুমি নিজে আপোন কৰি ৰখাটো অতি প্ৰয়োজন কথাটো তুমিও এবাৰ ভাবি চাবা কথা হ'ল ফিলিংছৰ তে মোৰ মামীয়ে নহওক কিয় বৰমাহঁতৰ কথা কোনোবাই বেয়াকে ক'লে মোৰ ভাল নালাগে
ছাৰ মোৰ গাড়ীখন এৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ কাঠখিনি যথেষ্ট কষ্ট কৰি গোটাইছিল হয় আপুনি উপকাৰ নকৰা হ'লে বহুত লোকচান হ'লহেঁতেন ছাৰ এইটো ৰাখি থ'বচোন ছাৰ এইদৰে মোক উপকাৰ কৰি যাব আৰু আপোনাকো মই সেৱা আগবঢ়াই যাম এতিয়া ছাৰ উঠোহে নমস্কাৰ নমস্কাৰ ছাৰ মই কাৰণে অঁ শৰ্মা আহক কিবা ক'ব শৰ্মা হয় ছাৰ আজি অফিচৰ পৰা মই 3 বজাৰ আগতে যাম বুলি ভাবিছোঁ আচ্ছা যদিহে ছাৰ আপুনি অনুমতি অৰ্থাৎ অৰ্ধছুটি হয় ছাৰ কিবা জৰুৰী কাম আছে নেকি হয় ছাৰ মানে মোৰ ল'ৰাটোৰ স্কুলত আজি ফাংচন আছে আচ্ছা ডান্স কৰিব গতিকে তাক লৈ অলপ বজাৰ সমাৰ কৰিব লাগে সেয়েহে ছাৰ বাৰু হ'ব বুজিলোঁ হ'ব যাওক থেংক ইউ ছাৰ ছাৰ ফাংচনলৈ আপুনিও নাযাব জানো মই আকৌ কিয় কেলে ছাৰ আপোনাৰ ল'ৰাটোৰ লগতেতো মোৰ ল'ৰাটোৱে ডেন্স কৰিব অহ হয় 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 মই একেবাৰে পাহৰিছিলোঁ যাম শৰ্মা নিশ্চয় যাম বাৰু ছাৰ ভিকিৰ ফাংচন অথচ মই গম নাপাওঁ সি আমাক বাৰু কিয় নগ'লে সি আমাক ইমান বেয়া পায়নে অঁ তুমি আহিলা অঁ পুৰবী আজি যে বিকিহঁতৰ স্কুলত ফাংচন আছে আৰু বিকিয়ে যে তাত পাৰফৰ্ম কৰিব তুমি তাক জানা নেকি নাই নাজানো কথা বিকিয়েচোন মোক একো কোৱাই নাই আৰু থকা হ'লে অন্তত মোক দিজাইতো ক'লেহেঁতেন মই আকৌ তোমাৰ সেই আমাৰ অফিচৰ শৰ্মাৰ মুখেৰেহে গম পালোঁ তেওঁৰ ল'ৰাটোৱে বোলে আমাৰ বিকিৰ লগতে পাৰফৰ্ম কৰিব বাৰু সেইবিলাক বাদ মই অলপ ফ্ৰেছ হৈ লওঁগৈ তুমি ওলোৱা ক'লৈ আজি আমি ফাংচনলৈ যাবই লাগিব নহ'লে আমাৰ বিকি লিজাহঁতক বুজাত বহুত পলম হৈ যাব আশা কৰোঁ তুমি না নকৰিবা
শুৱনি পৃথিৱী দিয়া সুন্দৰ পৃথিৱী দিয়া মন্ত্ৰীৰ সৰগ দিয়া হৈমাৰ সৰগ দিয়া মনে বিচাৰে জানা শান্তিৰ সৰগ দিয়া শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, আজি এই সাংস্কৃতিক অনুষ্ঠানৰ ইমানতে অন্ত কৰিম। এতিয়া মই এই বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়ক দুআষাৰ ক'বৰ বাবে এই মঞ্চলৈ নিমন্ত্ৰণ জনালোঁ। গুড ইভিনিং লেডিজ এণ্ড জেণ্টলমেন। মই চেক্ৰেড হাৰ্ট ইংলিছ স্কুলৰ হৈ আপোনালোক সকলোকে এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যি গীত মাত নৃত্য আদি প্ৰদৰ্শন কৰিলে, ই কেৱল এক অনুষ্ঠানেই নহয়, ই হ'ল ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ এক বলিষ্ঠ মঞ্চ। আৰু এনে এখন মঞ্চত তৈয়াৰ কৰাৰ ক্ষেত্ৰত চেক্ৰেড হাৰ্ট ইংলিছ স্কুলে সদায় এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আমি আপোনালোকক জনাবলৈ পাই সুখী যে আজি এই অনুষ্ঠানৰ অন্তিম কাৰ্যসূচীত লিডিং ৰোল প্লে কৰা ভিকি কাকতি কেৱল এজন ভাল শিল্পীয়ে নহয়, তেওঁ এজন ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট। আটাইকেইটা ক্লাছৰ ভিতৰত সৰ্বোচ্চ নম্বৰ সংগ্ৰহ কৰি তেওঁ স্কুলৰ বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড লাভ কৰিছে। এনে এজন ষ্টুডেণ্ট পাই মই নিজেই বৰ গৌৰৱ অনুভৱ কৰিছোঁ। Now I would like to request Vicky Kakoti to come on to the stage to receive the award. Well done, my son. Well done. লগতে আমাৰ পৰম সৌভাগ্য যে ভিকি কাকতিৰ পিতৃ মাতৃক আজি আমাৰ মাজতে পাইছোঁ। বন বিভাগৰ এজন দায়িত্বশীল বিষয়া হিচাপে বিভাগীয় ব্যস্ততাৰ মাজতো আৰু এগৰাকী সুমাতৃ হিচাপে ব্যক্তিগত প্ৰয়োজনবিলাকক আওকাণ কৰিও আগবঢ়োৱা বৰঙণিৰ বাবেহে তেওঁলোকৰ সন্তানে আজি এনে এক পৰ্যায়ত উপনীত হৈছে। মই ভাবোঁ আমি সকলোৱে তেখেতসকলৰ এই আদৰ্শ গ্ৰহণ কৰা উচিত। তেতিয়াহে প্ৰত্যেক পিতৃ মাতৃয়ে এনেদৰে একোজন সুসন্তান গঢ় দিব পাৰিব। এই চেগতে মই মিষ্টাৰ এণ্ড মিছেছ কাকতিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে দুআষাৰ কৈ আজিৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধিৰ বাবে অনুৰোধ জনালোঁ। Give a big hand, please. তুমি? Yes, my son. Thank you, Honorable Principal Sir, and good evening, everybody. Principal Sir দায়িত্বশীল পিতৃ হিচাপে মোক দুআষাৰ ক'বলৈ অনুৰোধ কৰিছে। কিন্তু কি ক'ম মই একো ভাবিয়ে পোৱা নাই। আমাৰ সন্তানৰ সাফল্যৰ সিংহভাগ কৃতিত্ব যিদৰে আমাৰ ওপৰত ন্যস্ত কৰিছে, প্ৰকৃতাৰ্থত তাৰ আমি গৰাকী নহয়। এয়া বিকিৰ কঠোৰ সাধনাৰ ফল। মই ভাবোঁ সন্তানৰ প্ৰয়োজনবিলাকৰ প্ৰতি লক্ষ্য ৰখাটো আমাৰ নৈতিক দায়িত্ব। কিন্তু মই নিজেই মোৰ সন্তান দুটিৰ সমূহ প্ৰয়োজন পূৰণ কৰিছোঁ বুলি মই বুকু ডাঠি ক'ব নোৱাৰোঁ। মানুহৰ মনোজগতৰ লগত একাত্ম হ'ব পৰাটো বৰ দৰকাৰী কথা। মই ক্ৰমান্বয়ে বুজি উঠিছোঁ বিকি লিজাৰ মনে বিচাৰে কি? কিয় সিহঁতি মই গাঁৱলৈ যোৱাটো বিচাৰে? কিয় সিহঁতি মই ছুটি লোৱাটো বিচাৰে? ল'ম ছুটি মই নিশ্চয় ল'ম। কিন্তু বিকি আৰু লিজাই বিচৰাৰ বাবে নহয়। মই মোৰ নিজৰ বাবেও ছুটি বিচাৰোঁ। হেৰাই যোৱা সম্পৰ্কৰ আঁত বিচাৰি মই যাবলৈ বিচাৰোঁ মোৰ সেই শুৱনি গাঁওখনিলৈ। পাপা, তুমি কলৈ যাব খুজিছা?
বৰমাহঁতৰ তালৈ অ' মাজনী তাৰ মানে তুমি আকৌ ছুটি ল'বা পাপা মাজনী শুনিলা বিকিদা আমি আকৌ মাইনু বাহঁতৰ ঘৰলৈ যাম আকৌ গাঁৱলৈ যাম ধূলি বালিৰে খেলো আমি ধেমালি লৰি ঢাপৰি ফুৰো থাকো মলি ভাল লাগে ফল ফুল বুটলি মন ক্ষণে প্ৰতি উদুলি মুদুলি দুখু ভাগৰ নাই আমাৰ কমলি মাথো এটাই ভাপুৱা গধূলি কেনেকৈনো ওলাব পাৰি বিজয় মহাৰাজ কি জয় হো চকু সাৰি কেনেকৈনো ওলাব পাৰি খেলিবলৈ হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাৰি আহিম মাকৰি ফুৰো থাকো মৰি ভাল লাগে ফল ফুল বুটলি মন ক্ষণে প্ৰতি উদুলি মুদুলি দত্ত তেওঁ এগাঁও শংকৰদেৱ শিশু নিকেতনৰ পৰা অৱতীৰ্ণ হৈ পেলাই চতুৰ্থ স্থান অধিকাৰ কৰিছে গতিকে স্পন্দন প্ৰডাকশ্যনৰ তৰফৰ পৰা মই তেওঁক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতক আমি এটি ক্ষুদ্ৰ উপহাৰেৰে তেখেতক সন্মানিত কৰিব বিচাৰিছোঁ